1772 চনৰ পৰা বংগত কোনো ৰজা নাই ব্ৰিটিছে প্ৰত্যক্ষভাৱে শাসন কৰা আৰম্ভ কৰি দিছে কিন্তু এতিয়া জমিদাৰ আৰু কৃষকসকলৰ ভিতৰত ৰাজহক লৈ পেলাই যি বন্দবস্তটো হ'ব সেইটো কৰ্ণৱালিছে কাৰ সৈতে কৰিব জমিদাৰৰ সৈতে নে ব্যক্তিগত কৃষকসকলৰ সৈতে আৰু বহুত চিন্তা চৰ্চা কৰাৰ পাছত অৱশেষত কৰ্ণৱালিছে সিদ্ধান্ত ললে যে তেওঁ যি বন্দবস্ত কৰিব সেই বন্দবস্তটো তেওঁ কৰিব জমিদাৰ সকলৰ লগত গতিকে কৰ্ণৱালিছে যিটো ব্যৱস্থা ইয়াতে আৰম্ভ কৰিলে সেই ব্যৱস্থাটোত জমিদাৰ সকলকে মাটিৰ মালিক হিচাপে স্বীকৃতি দিয়া আৰু সেই কাৰণে জমিদাৰ সকলৰ লগতেই তেওঁ ৰাজহৰ বন্দবস্ত কৰিলে আৰু যিহেতু এই ব্যৱস্থাটোত জমিদাৰ সকলক মাটিৰ মালিক হিচাপে স্বীকৃতি দিয়া হয় সেই কাৰণে এই ব্যৱস্থাটোক কোৱা হয় জমিদাৰী ব্যৱস্থা কাৰণ ইয়াতে জমিদাৰ সকলক মাটিৰ মালিক বুলি গণ্য কৰা হয়